নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ 60 নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটোত 7টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দি চাবলৈ চেষ্টা কৰিবচোন। প্ৰত্যেকটো প্ৰশ্নত 4টাকৈ অপচন দিছো। সেই অপচনৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰকচোন। তেনেহলে দেৰি নকৰি আজিৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনবিধ গছ আটাইতকৈ বেছি বেগাই বৃদ্ধি হয়? এ অপচনত দিছো গমাৰি, বি অপচনত ইউকেলিপ্টাছ, সি অপচনত চেগুন আৰু ডি অপচনত শাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াওকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা ইউকেলিপ্টাছ। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনবিধ ভিটামিনে চকু ৰোগমুক্ত কৰি ৰাখিব পাৰে? তলৰ কোনবিধ ভিটামিনে চকু ৰোগমুক্ত কৰি ৰাখে? এ অপচনত দিছো এ ভিটামিন, বি অপচনত বি ভিটামিন, সি অপচনত সি ভিটামিন আৰু ডি অপচনত ডি ভিটামিন। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ বাছি উলিয়াওকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এ অপচনত থকা এ ভিটামিনে চকু ৰোগমুক্ত কৰি ৰাখিব পাৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ জাতীয় বৃক্ষ কি? এ অপচনত দিছো বটগছ, বি অপচনত চন্দন গছ, সি অপচনত আম গছ আৰু ডি অপচনত শিমলু গছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াওকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এই অপচনত থকা বটগছ। বটগছেই হৈছে ভাৰতৰ জাতীয় বৃক্ষ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বিশ্ব পৰ্যটন দিৱস ৱৰ্ল্ড টুৰিজিম ডে কেতিয়া পালন কৰা হয়? অৰ্থাৎ কোন তাৰিখে পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা 27 ছেপ্টেম্বৰ। 27 ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোন ঠাইত সংযুক্ত ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় অৱস্থিত? ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ প্ৰধান কাৰ্যালয় অৱস্থিত। এ অপচনত দিছো ৱাশ্বিংটন, বি অপচনত নিউয়ৰ্ক, চি অপচনত পেৰিছ আৰু ডি অপচনত লণ্ডন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াওকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা নিউয়ৰ্ক। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? এ অপচনত দিছো বিজয়লক্ষ্মী পণ্ডিত, বি অপচনত ৰাণু ঘোষ, চি অপচনত ফাতেমা বিবি আৰু ডি অপচনত হুলুচনা মোদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াওকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা ফাতেমা বিবি। তেওঁ হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ইণ্ডিয়া হাউচ ক'ত অৱস্থিত? এ অপচনত দিছো মস্কোত, বি অপচনত ৰোম, চি অপচনত লণ্ডনত আৰু ডি অপচনত দিছো বাৰ্লিনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা লণ্ডনত ইণ্ডিয়া হাউচ অৱস্থিত। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। শেষত এটি সাঁথৰ আগবঢ়াইছো। খালে বামে খেতি কৰো, সাগৰত খেতি বান্ধো, হাড়বিলাক পেলাই দি ছালবিলাক ৰাখো। সাঁথৰটো ভাঙকচোন।
উত্তৰটো হৈছে মৰাপাট। নিশ্চয় আপোনালোকে উত্তৰটো পাৰিছে। শেষত হজৰত মুহাম্মদৰ এষাৰ মহান বাণীৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। সাংসাৰিক সম্পত্তি সৰহ হলেই মানুহ সুখী হ'ব নোৱাৰে। মনৰ সন্তোষেই হৈছে সুখৰ মূল। এষাৰ অৰ্থবহ মহান বাক্য। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিঅ'টো চাই অকমান হলেও ভাল পালে তেনেহলে লাইক কৰিব আৰু কমেন্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ জনাইছো সকলোকে।